students. Today we are going to continue our last class. In our last class, we are discussing about parallelogram method of vector addition. So, ছাত্ৰ-ছাত্ৰীসকল আমি আজি লাষ্ট ক্লাছত যেটো হৈছিল আমাৰ টপিক ডিসকাশন হৈছিল সেই টপিকটো একেলগে কন্টিনিউ কৰিম আৰু লাষ্ট ক্লাছত আমি ডিসকাশন কৰি আছিলো কিহৰ কথা সামন্তৰিক পদ্ধতিৰ কথাটো ডিসকাশন কৰি আছিলো যে ভেক্টৰ যুগৰ সামন্তৰিক পদ্ধতি হেতু ডিসকাশন কৰি আছো বিফৰ ডিসকাশন মানে ক্লাসটো স্টার্ট কৰাৰ আগতে অন্য টপিক ডিসকাশন কৰাৰ আগতে মই তোমালোকক দুটামান কথা কৈ দিও লাষ্ট ক্লাসটো হোৱাৰ পিছত তোমালোকৰ কেইজন মানে মোক কোৱেশ্চন কেইটামান সুধিছিল সেই কোৱেশ্চন কেইটাৰ এনসাৰ কেইটা মই দিয়াৰ কাৰণে ট্ৰাই কৰি আছো মানে কথাটো এনেকুৱা যে suppose this is vector a and this is vector b okay when we have to use parallelogram method then we have to consider a parallelogram তেতিয়া আমি এনেকে এটা parallelogram লব লাগিব সামন্তৰিক এটা লব লাগিব আৰু লাষ্ট ক্লাছত আমি যেটো parallelogram লৈছিলো হেতু এনেকে আছিল o p q s ঠিক আছে এই যেটো OPQS parallelogram আছে এই OPQS সামন্তৰিকৰ OP সাইডটোৱে OP বাহুটোৱে কোন ভেক্টৰক ৰিপ্ৰেজেন্ট কৰে OP ৰিপ্ৰেজেন্টস ভেক্টৰ A ভেক্টৰক ৰিপ্ৰেজেন্ট কৰে সেইকাৰণে OP এ কোন ভেক্টৰক ৰিপ্ৰেজেন্ট কৰিব A ভেক্টৰ ঠিক আছে আকৌ মই কৈছিলো কি লাষ্ট ক্লাছত যে the side OS of this parallelogram will represent the vector B যে এই যেটো সামন্তৰিক আছে তাৰ OS বাহুটোৱে কাক বুজাব B ভেক্টৰক বুজাব তাৰ মানে OS এ এনেকে তোমাৰ এটো B ভেক্টৰটো বুজাব ঠিক আছে তো মই এনেকে কৈছিলো আৰু এই ভেক্টৰটো তাৰ কমন পইণ্টটো আছিল O এতিয়া তোমালোকৰ বহুতে মোক সুধিছিল এইটো যে আমি B ভেক্টৰটো কিয় OS এ দি ৰিপ্ৰেজেন্ট কৰি আছো why we are representing the vector B by the side OS আমি PQD কিয় ৰিপ্ৰেজেন্ট কৰা নাই এতিয়া চাবা যদি আমি B ভেক্টৰটো PQD ৰিপ্ৰেজেন্ট কৰো তেতিয়ালে এইটো তোমাৰ ট্ৰায়াঙ্গল মেথডটো আহি যাব না ত্ৰিভুজ পদ্ধতি আহি যাব কাৰণ ট্ৰায়াঙ্গল মেথডত কি আছিল এনেকে এইটো ট্ৰায়াঙ্গল আছিল OPQ OP ৰিপ্ৰেজেন্ট কৰি আছিল ভেক্টৰ A আৰু PQ ৰিপ্ৰেজেন্ট কৰি আছিল কা ভেক্টৰ B এইটো এতিয়া যদি আমি B ভেক্টৰটো ইয়াতে PQ ৰ ঠাইত বহাই দিও হা তেতিয়ালে আলটিমেটলি তোমাৰ এইটো OPQ ট্ৰায়াঙ্গল মানে এইটো ট্ৰায়াঙ্গল মেথডটো আহি না যাব গটিকে ট্ৰায়াঙ্গল মেথড আৰু প্যাৰালেলোগ্ৰাম মেথড দুইটাৰ মাজত ডিফাৰেন্সটো আছে ডিফাৰেন্সটো কি যে ট্ৰায়াঙ্গল মেথডত A ভেক্টৰৰ এইটো হৈছে হেড এইটো হেড আৰু B ভেক্টৰৰ এইটো হৈছে টেইল তানা ট্ৰায়াঙ্গল মেথডত হেড আৰু টেইল লগ লাগিব কিন্তু প্যাৰালেলোগ্ৰাম মেথডত সামন্তৰিক পদ্ধতিত কি হয় তোমাৰ এইটো A ভেক্টৰৰ টেইল এইটো B ভেক্টৰৰ টেইল তাৰমানে তাতে টেইল দুটা লগ লাগিছে হয় না গটিকে যদি হেডৰ পৰা স্টাৰ্ট হয় তেতিয়ালে হেইটোৱে তোমাৰ ট্ৰায়াঙ্গল মেথডটো বুজাব এগেইন সো ইন প্যাৰালেলোগ্ৰাম মেথড আমি হেইকাৰণে কি কৰিব লাগিব ইয়াতে B ভেক্টৰটো OS এ ৰিপ্ৰেজেন্ট কৰিব তেতিয়া টেইল লগ লাগিব আৰু দুইটা ভেক্টৰৰ কমন পইণ্টটো কি হ'ব O বুজি পাইছা তো এইটো তাৰ মানে তুমি যদি B ভেক্টৰটো PQ ৰে ৰিপ্ৰেজেন্ট কৰা তেতিয়া তুমি প্যাৰালেলোগ্ৰাম মেথড নাপাবা তুমি এগেইন কি পাবা ট্ৰায়াঙ্গল মেথড সামন্তৰিক পদ্ধতিটো নাপাই বেলাই তুমি আকৌ ত্ৰিভুজ পদ্ধতি পাই যাবা বুজি পাইছা হেইকাৰণে সামন্তৰিক পদ্ধতি বা প্যাৰালেলোগ্ৰাম লটো এক্সপ্লেইন কৰাৰ কাৰণে B ভেক্টৰটো সদায় OS এ ৰিপ্ৰেজেন্ট কৰিব ঠিক আছে তো এইখিনি মই ভাবো ডাউটখিনি ক্লিয়াৰ হৈছে তোমালোকৰ হয় না এতিয়া চাবা আমি লাষ্ট ক্লাছত এনেকে কৈছিলো এইটো মই জাস্ট অলপমান ৰিভিউ এটা কৈছো তোমালোকক যে এইটো A ভেক্টৰ এইটো B ভেক্টৰ তেতিয়ালে দুইটা ভেক্টৰৰ কমন পইণ্ট কি O পইণ্টৰ পৰা যেটো ডায়াগোনাল ড্ৰ কৰিম সেই ডায়াগোনালটোৱে কি বুজাব তোমাৰ ৰিজাল্টেন্ট ভেক্টৰ R আকৌ আমাৰ এজাম্পশনত আছিল কি যে A ভেক্টৰ B ভেক্টৰ দুইটাৰ মাজৰ যেটো এংগল আছে সেই এংগলটো কিমান আছিল আমাৰ থিটা A আৰু B ভেক্টৰৰ মাজৰ এংগলটো আছিল থিটা আৰু এই যেটো ৰিজাল্টেন্ট ভেক্টৰ আছে সেই ৰিজাল্টেন্ট ভেক্টৰৰ ম্যাগনিটিউডটো অৰ্থাৎ যেটো লব্ধ ভেক্টৰ আছে তাৰ মানটো নিৰ্ণয় কৰাৰ কাৰণে আমি কি কৰিছিলো যে Q ৰ পৰা এনেকে এটা পাৰপেন্ডিকুলাৰ ড্ৰ কৰছো আৰু এই পাৰপেন্ডিকুলাৰটো আছিল তোমাৰ QT আৰু এইটো এংগল তেতিয়া কিমান আছিল 90 ডিগ্ৰী হয় না এনেকে ডায়াগ্ৰামটো আছিল আৰু ইয়াৰ পৰা আমি পাইছিলো যে ম্যাগনিটিউড অফ ৰিজাল্টেন্ট ভেক্টৰ যে লব্ধ ভেক্টৰৰ মান R is equal to কিমান আছিল তোমাৰ এটো a square plus b square plus
টুৱাইচ AB cos of theta এইটো আছিল ৰিজাল্টেন্ট ভেক্টৰৰ ম্যাগনিটিউড তাৰ মানে লব্ধ ভেক্টৰৰ মান এইটো আছিল তো এইটো অলৰেডি আমাৰ লাষ্ট ভিডিওটোত বা লাষ্ট ক্লাছত আমাৰ ডিসকাশন হৈছে ঠিক আছে এতিয়া তুমি চাবা ইন দিস এক্সপ্ৰেশন হোৱাট ইজ থিটা এই যেটো এক্সপ্ৰেশন আছে এই এক্সপ্ৰেশনটো থিটাটো কি ইন দিস এক্সপ্ৰেশন থিটা ইজ দা এংগল বিটুইন a ভেক্টৰ এন্ড b ভেক্টৰ a ভেক্টৰ আৰু b ভেক্টৰৰ মাজৰ যেটো এংগল আছে সেই এংগলটো কি আছে ইয়াতে তোমাৰ থিটা দ্যাটস ওয়াই আমি ইয়াতে এনেকে কম যে ইফ দা টু ভেক্টৰস আর প্যারালাল তার মানে a ভেক্টৰ আৰু b ভেক্টৰ এই দুইটা ভেক্টৰ যদি প্যারালালি থাকে তার মানে সমান্তৰাল হয় তেতিয়ালে এংগল বিটুইন them ইহতৰ মাজৰ কোণটো কিমান ডিগ্ৰী হ'ব 0 ডিগ্ৰী হ'ব হয় না যে a আৰু b ভেক্টৰ দুটাৰ মাজৰ এংগলটো থিটা if these two vectors are parallel then angle between them is 0 degree তেতিয়া ইহত দুটাৰ মাজৰ কোণটো কিমান ডিগ্ৰী হ'ব 0 ডিগ্ৰী হ'ব in that case resultant r equal to কিমান হ'ব তেতিয়া resultant r equal to কিমান হ'ব a square plus b square plus twice ab cos of 0 degree cos 0 ৰ ভ্যালুটো কিমান 1 তেতিয়া হলে এইটো কিমান হ'ব a square plus b square plus twice ab বা এইটো আমি এনেকৈ ক'ব পাৰো √a plus b whole square বা এইটো মই এনেকৈ ক'ব পাৰো a plus b তাৰ মানে if the two vectors are parallel then the resultant vector r is equal to কিমান হ'ব a plus b যদি ভেক্টৰ দুটা সমান্তৰাল হয় প্যারালাল হয় তেতিয়া তাহাতৰ ৰিজাল্টেন্ট ভেক্টৰৰ ম্যাগনিটিউড মানে লব্ধ ভেক্টৰৰ মানটো কিমান হ'ব a plus b এইটো মেথডত ঠিক আছে Second condition to মই এনেকে ক'ব পাৰো if the two vectors are perpendicular তাৰ মানে a ভেক্টৰ আৰু b ভেক্টৰ দুটা যদি পারপেন্ডিকুলাৰলি থাকে তাৰ মানে লম্বভাৱে থাকে তেতিয়া হিয়তৰ মাজৰ এংগলটো কিমান ডিগ্ৰী হ'ব তাৰ মানে এইটো হৈছে তোমাৰ b ভেক্টৰ আৰু এইটো হৈছে তোমাৰ a ভেক্টৰ তেতিয়া হলে এই দুটাৰ মাজৰ এংগলটো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী তাৰমানে ভেক্টৰ দুটা পারপেন্ডিকুলাৰ বা লম্ব হলে হিয়তৰ মাজৰ কোণটো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী In that case, magnitude r equal to কিমান হ'ব তেতিয়া r ৰ মানটো কিমান হ'ব √a square plus b square plus twice ab cos of 90 degree হ'ব না এটো থিটা টু 90 ডিগ্ৰী হ'ব তো cos 90 ৰ ভ্যালু কিমান 0 তেতিয়া হলে আলটিমেটলি এটো কিমান হ'ব √a square plus b square তাৰ মানে if the two vectors are perpendicular then the resultant vector r equal to কিমান হ'ব √a square plus b square তাৰমানে যদি ভেক্টৰ দুটা লম্ব হয় তেতিয়াহলে হিয়তৰ লব্ধ ভেক্টৰৰ মানটো কিমান হ'ব √a square plus b square ঠিক আছে থাৰ্ড কন্ডিশনটো মই এনেকে কৈছো যে if the two vectors are anti-parallel যদি ভেক্টৰ দুটা প্ৰতি সমান্তৰাল হয় anti-parallel মানে হিয়তৰ ডাইৰেকশনটো অপোজিট তাৰ মানে এইটো হৈছে a ভেক্টৰ আৰু এইটো হৈছে b ভেক্টৰ তাৰমানে ভেক্টৰ দুটা যদি anti-parallel হয় প্ৰতি সমান্তৰাল হয় তেতিয়ালে angle between them হিয়তৰ মাজৰ কোণটো কিমান হ'ব 180 ডিগ্ৰী in that case resultant r equal to কিমান হ'ব √a square plus b square plus twice ab cos of 180 ডিগ্ৰী cos 180 ডিগ্ৰীৰ ভ্যালুটো কিমান হয় -1 cos 180 ৰ ভ্যালুটো কিমান -1 তো যদি cos 180 ৰ ভ্যালুটো -1 হয় তেতিয়ালে এটো কিমান হ'ব a square plus b square minus twice ab হ'ব এটো ভ্যালু যদি -1 হয় তেতিয়া এটো -ab হ'ব twice ab হ'ব হয় না তেতিয়ালে ইয়াৰ পৰা r equal to কিমান হ'ব a minus b whole square বা r equal to কিমান হ'ব a minus b তাৰমানে এনেকে আমি যদি ভেক্টৰ দুটাৰ মাজৰ এংগলটো দিয়া থাকে তেতিয়ালে we can calculate the magnitude of resultant vector ভেক্টৰ দুটাৰ মাজৰ এংগলটো দিয়া থাকিলে আমি ৰিজাল্টেন্ট ভেক্টৰটো আমি এনেকে ক্যালকুলেট কৰিব পাৰো তো ইয়াতে আমি কলো কি if the two vectors are parallel then the resultant is a plus b if the two vectors are perpendicular then the resultant is √a square plus b square and if the two vectors are anti-parallel then the resultant is a minus b যদি ভেক্টৰ দুটা সমান্তৰাল হয় তেতিয়া হলে লব্ধ ভেক্টৰৰ মানটো হ'ব a plus b ভেক্টৰ দুটা যদি লম্বভাৱে থাকে তেতিয়া হলে লব্ধ ভেক্টৰৰ মান হ'ব √a square plus b square আৰু যদি ভেক্টৰ দুটা প্ৰতি সমান্তৰাল হয় তেতিয়ালে লব্ধ ভেক্টৰৰ মানটো কিমান হ'ব a minus b so in this way we can calculate the magnitude of resultant vector আমি ৰিজাল্টেন্ট বা লব্ধ ভেক্টৰৰ ম্যাগনিটিউড বা মানটো এনেকে ক্যালকুলেট কৰিব পাৰো বুজি পাইছা এখিনি মেইনলি লাষ্ট ক্লাছতে ডিসকাশন হৈছে এতিয়া চোৱা আমি
এটা ক্যালকুলেট করব লাগে কি ডাইরেকশন অফ রিজাল্টেন্ট ভেক্টর তার মানে এইটো কথা আমি অলরেডি কইছো যে a physical quantity having both magnitude and direction is called a vector ভেক্টর হলে তার ম্যাগনিটিউড আর ডাইরেকশন মানে মান আর দিক দুইটা থাকিব ইয়াতে যেটো r ভেক্টর আছে রিজাল্টেন্ট তার ম্যাগনিটিউড হৈছে এইটো তেতিয়ালে তার তো এটা ডাইরেকশনও আছে এইবার আর ডাইরেকশনটো কি হ'ব সেইটো ক্যালকুলেট কৰিম তার মানে এইবার আমি যেটো টপিক ডিসকাশন করিম সেই টপিকটো কি হ'ব ডাইরেকশন অফ আর ভেক্টর তার মানে আর ভেক্টৰৰ দিক নির্ণয় করিম ইয়াতে ঠিক আছে সো কেনেকে ক্যালকুলেট করিম চাবা হিয়ার in case of parallelogram method direction of resultant vector can be calculated in terms of an angle যে সামান্তরিক পদ্ধতিত লব্ধ ভেক্টৰৰ যেটো দিক আছে সেই দিকটো কেনেকে ডিটারমাইন কৰা যায় অ্যাঙ্গেল দি ডিটারমাইন কৰা যায় এটা কোণে দি ডিটারমাইন কৰা যায় কেনেকে চাবা এইটো তোমাৰ ৰিজাল্টেন্ট ভেক্টৰ এই ৰিজাল্টেন্ট ভেক্টৰটো এইটো ডাইৰেকশনত আছে হয় না এতিয়া চাবা ৰিজাল্টেন্ট ভেক্টৰটোৱে সাপোজ বি ভেক্টৰৰ লগত কিমান এংগল কৰি আছে আলফা ৰিজাল্টেন্টে বি ভেক্টৰৰ লগত সাপোজ কিমান এংগল কৰি আছে আলফা তেতিয়ালে মোক যদি কোনবাই হুধে যে হোৱাট ইজ দা ডাইৰেকশন অফ ৰিজাল্টেন্ট ভেক্টৰ তেতিয়ালে মই এনসাৰটো কি দিম ৰিজাল্টেন্ট ভেক্টৰ মেক্স এন এংগল আলফা উইথ বি ভেক্টৰ বুজি পাইছানে যে যদি এনেকে থাকে তেতিয়া আর ভেক্টৰৰ ডাইৰেকশনটো আমি ইন টার্মস অফ এংগল কম কি বুলি কম যে ৰিজাল্টেন্ট আর ভেক্টৰে বি ভেক্টৰৰ লগত আলফা এংগল কৰি আছে সেইটোৱে হ'ব ডাইৰেকশন গতিকে লব্ধ ভেক্টৰটোৱে যদি বি ভেক্টৰৰ লগত আলফা এংগল কৰে তেতিয়াহলে আমি কম কি যে লব্ধ ভেক্টৰৰ দিকটো হ'ব কি হ'ব যে লব্ধ ভেক্টৰটোৱে বি ভেক্টৰৰ লগত আলফা এংগল কৰি আছে আলফা কোণ কৰি আছে সেইটোৱে হ'ব লব্ধ ভেক্টৰৰ দিক বুজি পাইছা তার মানে ইয়াতে ডাইরেকশনটো কোনে রিপ্রেজেন্ট কৰিব এংগলটোৱে কোনটো এংগলে আলফাটোৱে ৰিপ্ৰেজেন্ট কৰিব ঠিক আছে এতিয়া চাবা এইটো এংগল যদি আলফা হয় তেতিয়াহলে এইটো এংগল কিমান হ'ব তোমাৰ এইটো এংগল আলফা হলে এইটো এংগল কিমান হ'ব এইটো এংগল কিমান আছে তোমাৰ থিটা হয় না তেতিয়াহলে এইটো এংগল যদি আলফা হয় তেতিয়াহলে এইটো এংগল কিমান হ'ব থিটা মাইনাস আলফা হ'ব না তেতিয়া তুমি এনেকেও ক'ব পাৰিবা যে ৰিজাল্টেন্ট ভেক্টৰ মেক্স এন এংগল থিটা মাইনাস আলফা উইথ এ ভেক্টৰ বুজি পাইছানে যে ৰিজাল্টেন্ট ভেক্টৰটোৱে এ ভেক্টৰৰ লগত থিটা মাইনাস আলফা এংগল কৰি আছে হেনেকেও ক'ব পাৰা আকৌ কথাখিনি মই তোমালোকক কি পসিবিলিটি আছে গোটেইবিলাক কৈছো হা আকৌ কোনবাই এনেকেও ক'ব পাৰে যে এইটো এংগল আলফা যদি এইটো এংগল আলফা হয় তেতিয়াহলে এইটো এংগল কিমান হ'ব তোমাৰ থিটা মাইনাস আলফা তেতিয়াহলে আমি কি বুলি কম যে ৰিজাল্টেন্ট ভেক্টৰ মেক্স এন এংগল আলফা উইথ এ ভেক্টৰ যে লব্ধ ভেক্টৰটোৱে এ ভেক্টৰৰ লগত আলফা এংগল কৰে তেতিয়া বি লগত কৰা এংগলটো কিমান আছে থিটা মাইনাস আলফা তেতিয়া কি কম যে ৰিজাল্টেন্ট ভেক্টৰ মেক্স এন এংগল থিটা মাইনাস আলফা উইথ বি ভেক্টৰ যে লব্ধ ভেক্টৰে বি ভেক্টৰৰ লগত থিটা মাইনাস আলফা এংগল কৰি আছে এনেকে ক'ব পাৰে হয় না তো এইখিনি কথা বুজি পাইছা বতই না এতিয়া চাবা ইয়াতে মই এংগলটোৰ কথাহে কৈ আছো তোমাক আলফা থিটা মাইনাস আলফা হেনকে কৈছো তো আলফা থিটা মাইনাস আলফা হেনেকে কৈ থাকিলে নহব ইউ হ্যাভ টু টেল এবাউট দা ভ্যালু অফ আলফা তুমি আলফাৰ যেটো ভ্যালু আছে সেই কথাটো ক'ব লাগিব যে আলফা বা থিটা মাইনাস আলফা এংগল কৰিছে হেনেকে ক'লে নহব ইউ হ্যাভ টু স্পিক এবাউট দা ভ্যালু অফ আলফা তুমি আলফাৰ ভ্যালুটো ক'ব লাগিব তো হোৱাট উইল বি দা ভ্যালু অফ আলফা আলফাৰ ভ্যালুটো কি হ'ব তো সেইটো আমি কেনেকে ক্যালকুলেট কৰিম চাবা মানে ডাইরেকশন অফ রিজাল্টেন্ট ভেক্টর আর বা আর ভেক্টৰৰ মান দিকটো নিৰ্ণয় কৰাৰ কাৰণে কি কৰিম ইয়াতে এটা ট্ৰায়াঙ্গল আছে ট্ৰায়াঙ্গলটো হৈছে ও কিউ টি ট্ৰায়াঙ্গল এটা আছে আৰু ও কিউ টি ট্ৰায়াঙ্গলটো তোমালোকে চাবা কি হৈছে এটো ৰাইট এংগল ট্ৰায়াঙ্গল সমকোণী ত্ৰিভুজ তেতিয়ালে ফ্ৰম দা ট্ৰায়াঙ্গল ও কিউ টি ট্ৰায়াঙ্গলৰ পৰা tan alpha is equal to কিমান হ'ব OQT ট্ৰায়াঙ্গলৰ পৰা OQT ত্ৰিভুজৰ পৰা tan alpha equal to কিমান হ'ব tan alpha equal to perpendicular by base লম্ব হৰণ ভূমি তো perpendicular to কিমান আছে এতে QT আৰু base to কিমান আছে OT হয় না তেতিয়া হলে ইয়াৰ পৰা QT ডিভাইড বাই OT OT ৰ ভ্যালুটো কিমান হ'ব তুমি যদি ডায়াগ্ৰামটো চোৱা OT ৰ ভ্যালুটো কিমান হ'ব OP plus
pt এটো হৈছে ot ৰ ভ্যালু হয় না এতিয়া চাবা যে ইয়াতে আৰু এটা ট্ৰায়াঙ্গল আছে ট্ৰায়াঙ্গলটো হৈছে তোমাৰ pqt ট্ৰায়াঙ্গল এটা আছে ত্ৰিভুজ এটা আছে তো pqt ট্ৰায়াঙ্গলত এইটো এংগল যদি থিটা হয় তেতিয়াহলে এইটো এংগলৰ কিমান হ'ব তোমাৰ লাস্ট ক্লাছত আমি কৈছো এইখিনি কথা এইটো এংগল থিটা হলে এই এংগলটো কিমান হ'ব তোমাৰ থিটা তেতিয়াহলে pqt ট্ৰায়াঙ্গলৰ পৰা sin থিটা ইকুৱেল টু কিমান হ'ব pqt ৰ পৰা sin থিটা ইকুৱেল টু কি হ'ব পারপেন্ডিকুলার বাই হাইপোটেনাস লম্ব হরণ কর্ণ তেতিয়াহলে ভ্যালুটো হ'ব qt ডিভাইড বাই pq হ'ব আৰু এইটোৰ পৰা qt ইজ ইকুৱেল টু কিমান হ'ব তোমাৰ pq sin of থিটা ঠিক আছে এইবিলাক ট্ৰিগোনোমেট্ৰিক ৰিলেশন অলৰেডি তোমালোকে পঢ়িছা নেক্সট এই একেটা ট্ৰায়াঙ্গলৰ পৰা pqt ট্ৰায়াঙ্গলৰ পৰা from the triangle pqt what will be the value of cos theta cos theta is equal to base by hypotenuse so it will be pt divided by pq যে cos theta ৰ ভ্যালুটো কি হ'ব ভূমি হৰণ কৰ্ণ তেতিয়াহলে এটো কিমান হ'ব pt by pq তো এই ৰিলেশনটোৰ পৰা pt is equal to কিমান হ'ব pq cos of theta মানে pt ৰ ভ্যালুটো কিমান হ'ব pq cos of theta ঠিক আছে now you come to this relation এই ৰিলেশনটোৰ পৰা tan alpha equal to ওপৰত আছে qt तो what is the value of qt qt ৰ ভ্যালুটো কিমান আছে pq sin theta তো qt ৰ ঠাইত you have to write pq sin theta okay next this one op so you write it as op plus this is pt what is the value of pt pt ৰ ভ্যালুটো কিমান আছে pq cos theta so in the place of pt you write here pq cos theta তুমি ইয়াতে pq cos theta লিখি দিয়া তো এইটো হ'ব ৰিলেশনটো এতিয়া চাবা যে tan alpha equal to pq sin theta pq sin theta pq এই ডায়াগ্ৰামটোৰ পৰা কোৱা pq ৰ ভ্যালুটো কি হ'ব মই লাস্ট ক্লাছতো কৈছিলো যে প্যাৰালেলোগ্ৰামৰ এইটো সাইড আৰু এইটো সাইড ইকুৱেল তো if this side represents vector b then pq also represents vector b যদি os এ b ভেক্টৰক বুজায় তেতিয়াহলে pq কাক বুজাব তোমাৰ b ভেক্টৰকে বুজাব হয় না তো pq যদি b ভেক্টৰক বুজায় তেতিয়াহলে pq ৰ ভ্যালুটো কি লিখিম ইয়াতে আমি b sin থিটা হ'ব ডিভাইড বাই কি আছে op op ৰ ভ্যালুটো কিমান op এ কোন ভেক্টৰক ৰিপ্ৰেজেন্ট কৰে op ৰিপ্ৰেজেন্টস ভেক্টৰ a op এ a ভেক্টৰক ৰিপ্ৰেজেন্ট কৰে তেতিয়াহলে op ৰ ঠাইত লিখিম a প্লাস এটো কিমান আছে pq cos থিটা তো pq cos থিটা pq সরি pt equal to pq cos theta pq ৰ ভ্যালুটো কিমান এগেইন ডায়াগ্ৰামৰ পৰা pq ৰ ভ্যালুটো হৈছে b তেতিয়াহলে এইটো হ'ব b cos theta তাৰ মানে tan alpha ৰ আলটিমেট ৰিলেশন এইটো হ'ব what is the relation for tan alpha b sin theta divided by a plus b cos theta তাৰ মানে tan alpha ৰিলেশনটো কি হ'ব b sin theta divided by a plus b cos theta using this relation you can calculate the value of alpha which represents the direction of resultant vector এই ৰিলেশনটো ইউজ কৰি পেলাই তুমি আলফাৰ ভ্যালুটো ক্যালকুলেট কৰিব পারবা আৰু আলফাটো কি বুজায় ৰিজাল্টেন্ট ভেক্টৰৰ ডাইৰেকশনটো বুজায় বুজি পাইছা না গতিকে এইটো ফৰ্মুলা ইউজ কৰি পেলাই তুমি আলফাটো ক্যালকুলেট কৰা আৰু আলফাৰ ভ্যালুটো যেটো হ'ব ৰিজাল্টেন্টৰ ডাইৰেকশনটো হেতু হ'ব বুজি পাইছা সো ইন দিস ওয়ে উই ক্যান ক্যালকুলেট ডাইৰেকশন অফ ৰিজাল্টেন্ট ভেক্টৰ ঠিক আছে তো তোমালোকে গোটেইখিনি চাই লবা কিবা যদি কনফিউজন আছে কবাত কিবা ডাউট আছে তেতিয়াহলে এগেইন মোক সুধিবা I will try to solve that problem okay ঠিক আছে বাৰু তো এইখিনি কথা এই ফর্মুলাটো মনত ৰাখিবা কিন্তু হা তো দুটা ফর্মুলা আমি পাইছো প্যারালেলোগ্রাম মেথডত ম্যাগনিটিউডৰ ফর্মুলাটো হৈছে r √a² + b² + twice ab cos of theta এটো হৈছে ম্যাগনিটিউডৰ ফর্মুলা আৰু এটো হৈছে ডাইৰেকশনৰ ফর্মুলা তোমালোকক যেটো নোটস দিছো সেই নোটসত কিছুমান নিউমেৰিকেল কৰা আছে সেই নিউমেৰিকেল খিনি চাবা তেতিয়াহলে তোমালোকে এই গোটেইখিনি ইউজ পাই যাবা ঠিক আছে ওকে Now we are going to discuss about vector. আমি এতিয়া ভেক্টৰৰ কথা অলপমান পাতিম যে এগেইন মই বহুতবাৰ কলো এটো কথা আকৌ কৈছো মই যে what is the definition of a vector quantity vector quantity বা ভেক্টৰ ৰাখি এটাৰ সংজ্ঞাটো কি আছিল a physical quantity having both magnitude and direction is called a vector
যদি এটা ভৌতিক ৰাশিৰ মান আৰু দিশ দুয়োটা থাকে তেতিয়াহলে সেই ভৌতিক ৰাশিটোক আমি কি বুলি কম ভেক্টৰ ৰাশি বুলি কম হয় না সো সাবা ইয়াতে সাপোজ এটা ভেক্টৰ আছে a suppose a is a vector if a is a vector then it must have a magnitude and a direction যদি a টো এটা ভেক্টৰ হয় তেতিয়াহলে তাৰ এটা মান আৰু এটা দিশ থাকিব লাগিব হয় না তেতিয়াহলে a ভেক্টৰটো আমি এনেকৈ লিখিম magnitude of a vector into n cap এনেকৈ লিখিম তাৰ মানে এই যেটো magnitude of a vector লিখিছো এইটো যে লিখিছো এইটোৱে কি বুজাব magnitude of a vector তাৰ মানে এইটোৱে কি বুজাব a ভেক্টৰৰ মানটো বুজাব বুজি পাইছা যে a vector equal to magnitude of a vector into n cap লিখিছো তো magnitude of a vector এইটোৱে কি বুজাব magnitude অৰ্থাৎ a ভেক্টৰৰ মানটো বুজাব ঠিক আছে নেক্সট n cap টো তোমাৰ কি বুজায় ডাইৰেকশন বুজায় ডাইৰেকশন n cap টো কি বুজাব দিশ এইটো কথা মনত ৰাখিবা there is no contribution of n cap towards the magnitude তাৰ মানে এই যেটো ভেক্টৰ আছে সেই ভেক্টৰটোৰ ম্যাগনিটিউডত অৰ্থাৎ মানত n capৰ কোনো কন্ট্ৰিবিউশন নাই যদি n capৰ কোনো কন্ট্ৰিবিউশন নাথাকে তেতিয়াহলে n capৰ ভ্যালুটো অলৱেজ কি হ'ব লাগিব 1 value of n cap is always 1 and if the magnitude of a vector is 1 then that vector is called unit vector যে n capৰ এই ভেক্টৰটোৰ মানৰ প্ৰতি কোনো ধৰণৰ কন্ট্ৰিবিউশন নাই যদি কন্ট্ৰিবিউশন নাই তেতিয়াহলে n capৰ মানটো কিমান হ'ব লাগিব 1 আৰু যদি এটা ভেক্টৰৰ মান 1 হয় তেতিয়াহলে সেই ভেক্টৰটোক আমি কি বুলি কওঁ ইউনিট ভেক্টৰ বুলি কওঁ হয় না একক ভেক্টৰ বুলি কওঁ সেইকাৰণে n cap টো কি হ'ব ইয়াতে একক ভেক্টৰ আৰু হি কি দিব অনলি ডাইৰেকশন দিশটো দিব ঠিক আছে গতিকে a ভেক্টৰটো যদি ম্যাগনিটিউড আৰু ডাইৰেকশনত লিখো তেতিয়াহলে এনেকৈ লিখিম এইটোৱে বুজাব ম্যাগনিটিউড মান আৰু এইটোৱে বুজাব ডাইৰেকশন বা দিশ এতিয়া কথাটো হল যে আমাৰ টোটাল এক্সিস কিমানটা আছে তিনটা এক্সিস আছে তিনটা অক্ষৰেখা আছে কেনেকৈ আছিল এইকেইটা এইটো হৈছে x এক্সিস এইটো হৈছে y এক্সিস এইটো হৈছে z এক্সিস এতিয়া তুমি চাবা a ভেক্টৰৰ ডাইৰেকশনটো হৈছে n cap এতিয়া কথাটো হল যে n cap এ কোনটো ডাইৰেকশন বুজাব x ডাইৰেকশন বুজাব y ডাইৰেকশন বুজাব না z ডাইৰেকশন বুজাব হয় না সেই কাৰণে to represent the direction along x axis we have to use unit vector I cap to represent the direction along y axis we have to use the unit vector j cap and to represent the unit vector along z direction we have to use k cap তাৰ মানে যদি ভেক্টৰটো x অক্ষৰ দিশত থাকে তেতিয়াহলে তাৰ ডাইৰেকশনটো বা দিশটো কোনে ৰিপ্ৰেজেন্ট কৰিব I cap এ যদি ভেক্টৰটো y ডাইৰেকশনত থাকে তাৰ কি কয় ডাইৰেকশনটো দিশটো কোনে বুজাব j cap এ বুজাব যদি ভেক্টৰটো z ডাইৰেকশনত থাকে তেতিয়াহলে তাৰ ডাইৰেকশনটো অৰ্থাৎ দিশটো কোনে বুজাব তোমাৰ k cap এ বুজাব বুজি পাইছা বা সিম্পলি আমি এনেকৈ ক'ব পাৰো unit vector along x direction is I cap unit vector along y direction is j cap and unit vector along z direction is k cap অৰ্থাৎ x অক্ষৰ দিশত একক ভেক্টৰ হৈছে I cap y অক্ষৰ দিশত একক ভেক্টৰ হৈছে j cap আৰু z অক্ষৰ দিশত একক ভেক্টৰ হৈছে k cap এইটো কথা তোমালোকে মনত ৰাখিব লাগিব আকৌ কৈছো মই কি কৈছো যে x অক্ষৰ দিশত ইউনিট ভেক্টৰ বা একক ভেক্টৰটো হ'ব I cap y axisত ইউনিট ভেক্টৰ হ'ব j cap আৰু z axisত ইউনিট ভেক্টৰ কি হ'ব k cap মনত ৰাখিবা cap যদি থাকে হেতু সদায় ইউনিট ভেক্টৰ মানে তাৰ ভ্যালুটো সদায় কিমান হ'ব 1 হ'ব এটো ঠিক আছে তো এটো হৈছে I cap j cap k cap মানে x y z ডাইৰেকশনত ইউনিট ভেক্টৰ ঠিক আছে কথাখিনি মই বুজাৰ কাৰণে আৰু অলপমান কৈছো ইয়াতে এটা কথা তোমালোকক আৰু কৈ থৈ দিও মই যেতিয়া পিছৰ ফালে লিখিম কেতিয়াবা মই এনেকেও লিখিম যে a n cap তাৰ মানে মডুলাস a ভেক্টৰ এইটোৱে বুজায় a ভেক্টৰৰ ম্যাগনিটিউড মান হেতু আমি কেতিয়াবা a দিও লিখো গটিকে a ভেক্টৰ ইকুয়াল টু a n cap লিখব পাৰি এইটোৱে বুজাব কি ম্যাগনিটিউড বা মানটো বুজাব এটো ঠিক আছে তো এইটো কথা এইটো মনত ৰাখিবা ঠিক আছে এতিয়া চাবা তোমালোকক সাপোজ মই এটা কথা কৈছো যে ইয়াতে এটা ভেক্টৰ আছে ax ভেক্টৰ
ax ভেক্টৰ বুলি কোৱাৰ লগে লগে এই ভেক্টৰটো কোন ডাইৰেকশ্যনত থকা বুজাব ax ভেক্টৰ তাৰ মানে হি x ডাইৰেকশ্যনত আছে তেতিয়া হলে এই ভেক্টৰটো যদি মই ম্যাগনিটিউড আৰু ডাইৰেকশ্যনত লিখো তেতিয়া হলে এনেকৈ লিখিম ax I cap ax ভেক্টৰটো ম্যাগনিটিউড আৰু ডাইৰেকশ্যনত লিখিলে ax I cap লিখিম কিয় কাৰণ ax ভেক্টৰ বুলি কোৱাৰ লগে লগে ই কোন ডাইৰেকশ্যনত আছে x ডাইৰেকশ্যনত ইউনিট ভেক্টৰটো কি আছিল আমাৰ I cap সেই কাৰণে এটো কি লিখিম ax I cap পাইছা না বুজি যদি এটো এনেকৈ থাকে ay ভেক্টৰ তেতিয়া হলে কি লিখিম কোৱা কি লিখিম ay ভেক্টৰ ইকুৱেল টু কি লিখিম তেতিয়া ay j cap লিখিম কাৰণ ই কোন ডাইৰেকশ্যনত আছে it is along z direction and it is along y direction and in y direction unit vector is j cap ay vector বুলি কওঁতে হি কোন ডাইৰেকশ্যনত আছে y ডাইৰেকশ্যনত আছে y ডাইৰেকশ্যনত একক ভেক্টৰ কি j cap সেই কাৰণে এটো ay j cap লিখিম দেচোন এতিয়া তোমালোকে কবা যে az ভেক্টৰ ইকুৱেল টু কি লিখিম az ভেক্টৰটো কি লিখিম কোৱা এটো লিখিম কি az k cap হয় না কাৰণ z ডাইৰেকশ্যনত ইউনিট ভেক্টৰটো আছে k cap তেতিয়ালে এনেকৈ লিখিম তো এইখিনি কথা বুজি পাইছা না তোমালোকে যে ইউনিট ভেক্টৰতে তোমাৰ ডাইৰেকশ্যন দিব x y আৰু z ডাইৰেকশ্যনত ইউনিট ভেক্টৰ অৰ্থাৎ একক ভেক্টৰ কেটা কি কি আছে I cap j cap আৰু k cap গতিকে x ডাইৰেকশ্যনত থাকিলে I cap দিবা y ডাইৰেকশ্যনত থাকিলে j cap দিবা আৰু z ডাইৰেকশ্যনত থাকিলে ইউ হ্যাভ টু গিভ k cap তুমি k cap টো দিব লাগিব তাতে ঠিক আছে তো এইটো হল তোমাৰ ইউনিট ভেক্টৰ বা ডাইৰেকশ্যনৰ কথা ঠিক আছে নেক্সট এইবাৰ আমি ডিসকাশন কৰিম about vector resolution now we are going to discuss about vector resolution vector resolution টুক অসমীয়াত কয় তোমাৰ ভেক্টৰ বিযোজন বুলি কয় তো ভেক্টৰ বিযোজনটো ডিসকাশন কৰিম ভেক্টৰ বিযোজন কি ভেক্টৰ বিযোজনটো হৈছে যে এটা ভেক্টৰক তুমি ডিভাইড কৰা ভাগ কৰা Vector resolution means you have to divide a vector such that the ultimate effect of these two remain same. যে ভেক্টৰটোক তুমি এনেকে ডিভাইড কৰবা যাতে আলটিমেট ইফেক্টটো মানে শেষ মানে ভ্যালুটো সেম থাকে চেঞ্জ হ'ব নোৱাৰে এটো ঠিক আছে যে ভেক্টৰ resolution means কি হ'ব এটো you have to divide the vector such that the ultimate value remains same যাতে মেইন ভ্যালুটোৰ কোনো চেঞ্জ নহয় হেতু কথা মনত ৰাখিব লাগিব যে ভেক্টৰ বিযোজন হৈছে তুমি এটা ভেক্টৰক ডিভাইড কৰাতে কিন্তু তুমি এটা কথা মনত ৰাখিব লাগিব হেতু হৈছে কি যে যেটো ভেক্টৰটোৰ অৰিজিনাল ভ্যালু আছে তুমি ডিভাইড কৰি যিমান ডিভাইড কৰা কৰি থাকা বাট ইউ ক্যানট চেঞ্জ দা আলটিমেট ভ্যালু তুমি যেটো শেষ মান আছে বা মূল মান আছে হেতু তুমি কেতিয়াও চেঞ্জ কৰিব নোৱাৰা পাইছা বুজি তো ইউ হ্যাভ টু ৰিমেম্বাৰ দিস ওয়ান হেতু মনত ৰাখিবা এতিয়া চাবা যে সাপোজ এনেকে দুটা এক্সিস আছে this is x axis and this one y axis এনেকে দুটা x আছে সরি এটু হৈছে তোমাৰ y axis আৰু এটু হৈছে x axis এটু হৈছে তোমাৰ অৰিজিন o তেতিয়ালে এই অৰিজিনৰ পৰা এটু এটা ভেক্টৰ আছে সাপোজ ভেক্টৰটো তোমাৰ a ভেক্টৰ এটু এটা ভেক্টৰ আছে ভেক্টৰটো হৈছে a ভেক্টৰ and a vector is represented by op a ভেক্টৰক কোনে ৰিপ্ৰেজেন্ট কৰি আছে op ৰিপ্ৰেজেন্ট কৰি আছে ঠিক আছে now we have to find the vector resolution of a vector তাৰ মানে a vector টোক এতিয়া আমি কি কৰিব লাগিব বিযোজন কৰিব লাগিব ৰিজলভ কৰিব লাগিব ঠিক আছে তো for vector resolution of a vectorৰ বিযোজনৰ কাৰণে আমি কৰিম কি you have to draw a perpendicular from p to x axis তুমি p পইণ্টৰ পৰা x অক্ষৰ ওপৰত এটা লম্ব মানে পারপেন্ডিকুলার ড্ৰ কৰিব লাগিব তো p ৰ পৰা এটা যদি পারপেন্ডিকুলার ড্ৰ কৰো সাপোজ এইটো পইণ্টত পাইছে আৰু এই পইণ্টটো হৈছে তোমাৰ q ঠিক আছে again you have to draw a perpendicular from p to y axis p ৰ পৰা তুমি y axis ত এটা পারপেন্ডিকুলার ড্ৰ কৰিব লাগিব তো p ৰ পৰা যদি y axis ত পারপেন্ডিকুলার ড্ৰ কৰো তেতিয়াহলে পারপেন্ডিকুলারটো এনেকৈ আহিব আৰু এই পারপেন্ডিকুলারটো সাপোজ তোমাৰ কিমান আছে এইটো r এইটো পারপেন্ডিকুলার সাপোজ কিমান আছে r ঠিক আছে এতিয়া চাবা এই যেটো লাইন আছে OQ সাপোজ OQ ৰিপ্ৰেজেন্টস ax ভেক্টৰ OQ এ কাক ৰিপ্ৰেজেন্ট কৰি আছে ax ভেক্টৰক ৰিপ্ৰেজেন্ট কৰি আছে OR এ সাপোজ কাক ৰিপ্ৰেজেন্ট কৰি আছে ay ভেক্টৰ ই কাক ৰিপ্ৰেজেন্ট কৰি আছে OI ভেক্টৰ
তেতিয়া তোমালোকে এই ডায়াগ্ৰামটো চাওঁতে এটা কথা মনত পৰে না লাষ্ট ক্লাছত বা আজিও ষ্টাৰ্টিঙত কৈছোঁ তোমালোকক কথাটো এইটো প্যাৰালেলোগ্ৰাম মেথড হ'ব না প্যাৰালেলোগ্ৰাম মেথডটো কি আছিল যদি এইফালে এটা ভেক্টৰ থাকে a এইফালে এটা ভেক্টৰ থাকে b তেতিয়া ইহতক লগ কৰি এটা প্যাৰালেলোগ্ৰাম বনালো আৰু তাৰ যেটো ডায়াগোনাল আছে দ্যাট ডায়াগোনাল ৰিপ্ৰেজেন্টস দা ৰিজাল্টেন্ট ভেক্টৰ হয় না ইয়াটো চাবা এইটো হৈছে ax ভেক্টৰ এইটো হৈছে ay ভেক্টৰ ax আৰু ay লগ কৰি পেলাই এইটো এনেকে প্যাৰালেলোগ্ৰাম বনাই ললো তেতিয়ালে ইয়াৰ যেটো ডায়াগোনাল আছে সেই ডায়াগোনালটো কি বুজাব ৰিজাল্টেন্ট ভেক্টৰ a সিমিলাৰ নহয়ছে এইটো এতিয়া চাবা প্যাৰালেলোগ্ৰাম ল মতে যদি মনত আছে তোমালোকৰ এইটো o আছিল এইটো p আছিল এইটো q আছিল আৰু এইটো আছিল r তেতিয়া প্যাৰালেলোগ্ৰাম মেথড মতে এইটো কথা আমি পাইছিলো যে oq ভেক্টৰ ইজ ইকুৱেল টু কিমান আছিল op ভেক্টৰ প্লাস or ভেক্টৰ এনেকৈ আছিল হয় না তো ইয়াতো o r p q এইটো এটা প্যাৰালেলোগ্ৰাম তেতিয়ালে এই প্যাৰালেলোগ্ৰামটোৰ পৰা আমি কি ক'ব পাৰিম according to parallelogram law according to parallelogram law তার মানে সমান্তরিক পদ্ধতি মতে কি পাম ইয়াতে আমি যে OP ভেক্টৰ ইজ ইকুৱেল টু কিমান হ'ব OQ ভেক্টৰ প্লাস এইটো কিমান হ'ব OR ভেক্টৰ যে OP ভেক্টৰ ইকুৱেল টু OQ ভেক্টৰ প্লাস OR ভেক্টৰ এই প্যাৰালেলোগ্ৰাম ল মতে হেতু হ'ব হয় না এতিয়া তুমি চোৱা OP ভেক্টৰ OP এ কাক ৰিপ্ৰেজেন্ট কৰি আছে A ভেক্টৰক হেইকাৰণে OP ভেক্টৰৰ ঠাইত লিখিম এইটো A ভেক্টৰ ইকুৱেল টু OQ ভেক্টৰ OQ এ কাক ৰিপ্ৰেজেন্ট কৰি আছে AX ভেক্টৰ গতিকে OQ ৰ ঠাইত লিখিম AX ভেক্টৰ প্লাস OR ভেক্টৰ OR এ কাক ৰিপ্ৰেজেন্ট কৰি আছে AY ভেক্টৰ তেতিয়াহলে এইটো AY ভেক্টৰ লিখিম তাৰ মানে A ভেক্টৰ ইকুৱেল টু আমি কিমান পালো AX vector plus AY vector. This means when A vector is resolved along X and Y axis, then the components are AX and AY, and the ultimate result A vector equal to AX vector plus AY vector. ऐसा ना बुझे? तार माने जोड़ी A vector आमी X और Y axis और जोड़ी resolve करो, तेजाले तार दुटा component पाम, एटा होबो AX और AY. আর সেই কম্পোনেন্ট দুটা যদি এড কৰো তেতিয়ালে আলটিমেটলি আমি কি পাম সেম ভেক্টৰ অৰিজিনাল ভেক্টৰটো পাম পাইছা বুজি গতিকে ইয়াতে মই কি কলো যে যেটো আমাৰ ভেক্টৰ আছিল a সেই a ভেক্টৰটোক যদি আমি ভাগ কৰো বিযোজন কৰো তেতিয়ালে দুটা ভাগ পাম x অক্ষৰ দিশত ভাগটো হ'ব ax y অক্ষৰ দিশত ভাগটো হ'ব ay আৰু এই ভাগ দুটা যদি যোগ কৰো তেতিয়ালে আলটিমেটলি আমি আকৌ অৰিজিনাল ভেক্টৰটোৱে পাম হয় না আৰু এইটোকে কয় কি বুলি তোমাৰ ভেক্টৰ ৰিজল্যুশন বুলি কয় পাইছা না বুজি যে if a vector is resolved into two components then ax and ay then their ultimate vector a is equal to ax plus ay ঠিক আছে এইটো কথা মনত ৰাখিবা যদি এটা ভেক্টৰক আমি উপাংশত ভাগ কৰো তেতিয়ালে তাৰ দুটা উপাংশ পাম ax আৰু ay তেতিয়া লব্ধ ভেক্টৰ a is equal to কিমান হ'ব ax plus ay এটো মনত ৰাখিবা বুজি পাইছা বোধ হয় না এতিয়া তোমালোকে আকৌ এটা বস্তু চাবা যে সাপোজ দিস অ্যাঙ্গেল ইজ থিটা এই যেটো অ্যাঙ্গেল আছে অ্যাঙ্গেলটো সাপোজ থিটা ঠিক আছে তেতিয়ালে ইয়াতে আমি এটা ট্রায়াঙ্গেল পাম এটা ত্ৰিভুজ পাম এই ত্ৰিভুজটো কি আছে ট্রায়াঙ্গেলটো কি আছে ট্রায়াঙ্গেলটো হৈছে তোমাৰ OPQ এইটো এটা ট্রায়াঙ্গেল OPQ ত্ৰিভুজ এই OPQ ট্রায়াঙ্গেলৰ পৰা sin থিটা ইকুৱেল টু কিমান হ'ব OPQ ট্রায়াঙ্গেলৰ পৰা sin থিটা ইকুৱেল টু কি হ'ব পারপেন্ডিকুলার বাই হাইপোটেনাস লম্ব হরণ কর্ণ তো পারপেন্ডিকুলার টু কিমান আছে তোমাৰ PQ আৰু হাইপোটেনাস টু কিমান আছে তোমাৰ OP তো PQ বাই OP হ'ব হয় না এতিয়া চাবা প্যাৰালেলোগ্ৰামৰ ল মতে এটু সাইড আৰু এটু সাইড সেম হয় এটু সাইড যদি AY হয় তেতিয়ালে এটু সাইডও কিমান হ'ব AY তেতিয়ালে PQ ৰ ভ্যালুটো ইয়াতে আমি কি লিখিম we will write here AY okay আকৌ এইটো যেটো সাইড আছে OQ what is the value of this side OQ OQ ৰ ভ্যালুটো কিমান আছে AX that's why sorry OP what is the value of OP OP ৰ ভ্যালুটো কিমান আছে ইয়াতে A তেতিয়ালে OP ৰ ঠাইত এইটো আমি কি লিখিম A তেতিয়ালে from this relation
ay is equal to কিমান হ'ব a sin theta পাইছা বোধহয় বুজি হয় না again from this same triangle hey eketa tribuzor pora what will be the value of cos theta r value tu kiman hobo cos theta is equal to base by hypotenuse bhumi haron korno tetiale cos theta equal to kiman hobo oq divided by op hobo na etu oq by op to ei relation tur pora oq is equal to kiman hobo op cos of theta hobo na etu ঠিক আছে OQ OQ এ কাক রিপ্রেজেন্ট কৰি আছে AX তো OQ ৰ ঠাইত লিখছো AX ইকুৱেল টু OP OP এ কাক ৰিপ্রেজেন্ট কৰে A তেতিয়াহলে AX ইজ ইকুৱেল টু কিমান হ'ব A cos θ পাইছে না বুজি তো AY ইকুৱেল টু A sin θ AX ইকুৱেল টু A cos θ এই ভ্যালু দুটা মনত ৰাখিবা আমি এতিয়া ইউজ কৰিম চাবা A ভেক্টৰ ইকুৱেল টু AX ভেক্টৰ প্লাস AY ভেক্টৰ এইটো পাইছিলো হয় না ইয়াক আকো আমি এনেকো লিখিব পাৰো যে we can write it like this ax vector this is along x axis that's why we can write it as ax I cap লিখিব পাৰো না এনেকে plus ay vector this vector is along y axis এই ভেক্টৰ তো কোন ডাইৰেকশনত আছে কোন দিশত আছে y অক্ষৰ দিশত আছে সেই কাৰণে ay ভেক্টৰ তো আমি কি বুলি লিখিব পাৰো ay j cap বুলি লিখিব পাৰো এটো কিমান হ'ব ay j cap গটিকে a ভেক্টৰ তো আমি এনেকৈ লিখিব পাৰো হয় না আকো এটা বস্তু চাবা a ভেক্টৰ ইকুৱেল টু ax what is the value of ax ax ৰ ভ্যালু তো কিমান আছে a cos θ that's why এটো মই এনেকৈ লিখিব পাৰো a cos θ I cap হ'ব না plus ay what is the value of ay a sin θ so we can write it as a sin θ j cap আমি এনেকৈ লিখিব পাৰো তো these are called vector resolution এইবিলাককে কয় ভেক্টৰ বিযোজন তাৰ মানে এইটো কথা মনত ৰাখিবা if the vector is resolved along x and y axis then the resolution is like this ax plus ay if the vector a is resolved in terms of angle theta then components are a cos theta and a sin theta তাৰ মানে যদি a ভেক্টৰক আমি x axis আৰু y axisত মানে x অক্ষ আৰু y অক্ষত বিযোজন কৰো ৰিজলভ কৰো তেতিয়াহলে কম্পোনেন্ট এটা পাম ax ay সেই দুটা কম্পোনেন্ট পাম আকৌ a ভেক্টৰক যদি ইন টার্মস অফ এংগল থিটা আমি ৰিজলভ কৰো বিযোজন কৰো তেতিয়াহলে আমি কম্পোনেন্ট এটা কি পাম a cos θ and a sin θ এইটো মনত ৰাখিবা ঠিক আছে ইয়াতে আৰু এটা কথা মনত ৰাখিব লগা আছে ইউ ক্যান সি তোমালোকে এটো নিজে টেস্ট কৰিও চাব পাৰা হা নিজে চেক কৰি চাবাচোন হয় না নহয় কথাটো যে a ভেক্টৰটোৱে x এক্সিসৰ লগত থিটা এংগল গছে সেই কাৰণে x কম্পোনেন্টটো কিমান হৈছে a cos θ আৰু পারপেন্ডিকুলার কম্পোনেন্টটো হৈছে a sin θ তোমালোকে নিজে চাবা চাই পেলাই মোক জনাবা যে যদি এনেকে থাকে এইটো হৈছে ভেক্টৰ a এইটো x এক্সিস এইটো y এক্সিস এই ভেক্টৰটো যদি y এক্সিসৰ লগত থিটা এংগল কৰে তেতিয়াহলে ay কম্পোনেন্টটো তোমাৰ কিমান হ'ব a cos θ হ'ব আৰু ax কম্পোনেন্টটো কিমান হ'ব a sin θ হ'ব এইটো তোমালোকে নিজে টেস্ট কৰি চাবা ঠিক আছে কি কৈছো মই যে যদি a ভেক্টৰে x এক্সিসৰ লগত থিটা এংগল কৰে তেতিয়াহলে x কম্পোনেন্টটো cos θ হয় y কম্পোনেন্টটো sin θ হয় যদি a ভেক্টৰে y এক্সিসৰ লগত থিটা এংগল কৰে তেতিয়াহলে y কম্পোনেন্টটো cos θ হ'ব আৰু x কম্পোনেন্টটো sin θ হ'ব এইটো মই তোমালোকক প্রুফ কৰি দিছো এইটো তোমালোকে নিজে প্রুফ কৰি চাবা আৰু যদি নপোৱা তেতিয়া মোক কবা ঠিক আছে তো দিস ইজ অল এবাউট ভেক্টৰ ৰিজল্যুশন তো আজি এইখিনিত আমি মেইনলি ভেক্টৰ ৰিজল্যুশনৰ কথাই কলো এই ভেক্টৰ ৰিজল্যুশন টপিকটো তোমাৰ এক্সাম পারপাজত ইমান বেছি ইম্পৰ্টেন্ট নহয় কিন্তু ইয়াৰ ফিউচাৰ ষ্টাডিজত তুমি যেতিয়া ভৱিষ্যতে পঢ়িবা তেতিয়া এই ভেক্টৰ ৰিজল্যুশনৰ এই কথাখিনি বহুত ইউজ হয় গতিকে এইখিনি কনসেপ্ট তোমালোকে ভালকে ক্লিয়াৰ কৰি লবা এইখিনি কথা মনত ৰাখিব লাগিব কিয় যে পিছৰ চেপ্টাৰ বিলাকত আমি ফাৰ্স্ট ইয়াৰৰ ফিজিক্সৰ পিছৰ চেপ্টাৰ বিলাকত সেকেন্ড ইয়াৰত হায়াৰ ষ্টাডিজত সবতে এই কনসেপ্টটো আমি মোস্টলি ইউজ কৰিব লাগিব গতিকে এইখিনি কথা তোমালোক মনত ৰাখিবা ঠিক আছে তো এইটোৱে কিবা যদি ডাউট থাকে সুধিবা ঠিক আছে থ্যাংক ইউ